নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকলৈ লৈ আহিছো নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত উগ্ৰপন্থীৰ ভয়ংকৰ কুটাঘাটৰ খবৰ আহিছে উজনিত বিদ্ৰোহী সংগঠনৰ এটা ভয়ংকৰ কুটাঘাটৰ খবৰ আহিছে আৰু বিদ্ৰোহীয়ে টাৰ্গেট কৰি লৈছে অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ এটা কেম্প য'ত 4জন অসম আৰক্ষীৰ জোৱান আহত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে মাজনিশাৰ পৰা 2:10 মানত এই ভয়ংকৰ আক্ৰমণটো সংঘটিত হৈছে আৰু ঘাট লগাই এই আক্ৰমণটো সংঘটিত কৰিছিল এই উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে কোন উগ্ৰপন্থী সংগঠন সদস্যই জড়িত হৈ আছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু জনাইছো যে নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ অশান্ত হৈ পৰিছে উজনি অসমত অসম আৰক্ষীৰ এটা কমাণ্ডো বেটেলিয়নৰ কেম্পত ধাৰাসাৰ গুলীবৰ্ষণ ৰকেট লাঞ্চাৰ নিক্ষেপ কৰা হৈছে 4টাকৈ আৰু লগতে গ্ৰেনেড নিক্ষেপ কৰা হৈছে বুলি খবৰ আহিছে য'ত 4জন অসম আৰক্ষীৰ জোৱান আহত হৈছে আৰু কম বেছি পৰিমাণে কেইবাজনো আৰক্ষী জোৱান আহত হৈছে ঘটনা হৈছে তিনিচুকীয়া জিলাৰ জাগুনত থকা যেটো অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ন কেম্প আছে তাত এম্বুছ কৰিছে উগ্ৰপন্থীয়ে আৰু প্ৰায় পুৱতি নিশা 2:10 বজাত এই ভয়ংকৰ আক্ৰমণটো সংঘটিত হ'ল অতৰ্কিতে এম্বুছ কৰিছিল আৰু ৰকেট লাঞ্চাৰ ধাৰাসাৰ গুলীবৰ্ষণ প্ৰথমতে ৰকেট লাঞ্চাৰ আক্ৰমণ কৰে তেওঁলোকে টাৰ্গেট কৰি লয় অসম আৰক্ষীৰ বেটেলিয়ন কেম্পটোত তাৰ পাছত ধাৰাসাৰ গুলীবৰ্ষণ আৰু শেষৰ পৰ্যায়ত যেতিয়া এই আক্ৰমণকাৰীসকল তাৰ পৰা আঁতৰি গৈছিল আঁতৰি যোৱাৰ সময়ত তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰিছে বুলি খবৰ আহিছে আৰু তাৰ পাছতে এই ভয়ংকৰ আক্ৰমণত 4ৰ পৰা 5জন আৰক্ষী জোৱান আহত হোৱাৰ খবৰ আহিছে অসম আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে এই আক্ৰমণকাৰীসকলক কিন্তু যেহেতু বৰষুণ হৈ আছিল আৰু বৰষুণৰ মাজত পুৱতি নিশাই ভয়ংকৰ আক্ৰমণটো সংঘটিত কৰিলে কোন দিশৰ পৰা আহিছিল এই আক্ৰমণকাৰীসকল আৰু কোন দিশে গুচি গ'ল সেয়া এতিয়াও কিন্তু ৰহস্যৰ আৱৰ্তত আছে পুনৰবাৰ জনাইছো যে নিৰ্বাচন আচৰণ বিধি চলি আছিল কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল তিনিচুকীয়া জিলাখন এনে এখন স্পৰ্শকাতৰ জিলা হিচাপে জনা যায় বিশেষকৈ জাগুন পেঙেৰি এই অঞ্চলসমূহত কুটাঘাটমূলক কামৰ কাৰণে আগৰ প্ৰায় বিদ্ৰোহী সংগঠনসমূহে আলফা স্বাধীনকে ধৰি বিভিন্ন ধৰণৰ দল যিবোৰ উগ্ৰপন্থী সংগঠন আছে তেওঁলোকে কিন্তু এই অঞ্চলসমূহক টাৰ্গেট কৰি থাকে কেতিয়াবা তেলৰ পাইপত তেওঁলোকে বম ফুটায় কেতিয়াবা শক্তি প্ৰদৰ্শনৰ কাৰণে তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰি থৈ যায় কিন্তু এইবাৰ এই ঘটনাত কোনটো সংগঠন জড়িত হৈ আছে আলফা স্বাধীন জড়িত থকাৰ সন্দেহ কৰা হৈছে কিন্তু অসম আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই কাৰণ পুৱতি নিশাই এই ঘটনাটো সংঘটিত হ'ল আৰু তাত এতিয়া তিনিচুকীয়া আৰক্ষীৰ যথেষ্ট জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত হৈছে লগতে জাগুন আৰক্ষীৰ লোকসকল তাত আছে এই কেম্পটোত কেনেকৈ আক্ৰমণ কৰা হ'ল কাৰ নিৰ্দেশত আক্ৰমণ কৰা হ'ল কোন ফালৰ পৰা আক্ৰমণকাৰীসকল আহিছিল সকলোৰ ওপৰত তদন্ত চলি আছে কিন্তু প্ৰশ্ন হয় ৰকেট লাঞ্চাৰ ব্যৱহাৰ কৰা হৈছিল মানে সুসজ্জিত হৈ আহিছিল এই যি আক্ৰমণকাৰীসকল আছিল তেওঁলোকে পূৰ্ব পৰিকল্পিত আক্ৰমণ আছিল আৰু দীৰ্ঘদিনীয়া হয়তো পৰিকল্পনা আছিল কাৰণ কোন সময়ত কেম্পটোত আক্ৰমণ কৰিব পাৰি কেনেকৈ আক্ৰমণ কৰিব পাৰি সকলো হয়তো তেওঁলোকৰ ওচৰত নক্সা আছিল আৰু সেই কাৰণে এই ভয়ংকৰ আক্ৰমণটো তেওঁলোকে মাজনিশা 2:10 সংঘটিত কৰি তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে আৰু আৰক্ষীয়ে এতিয়া সেই অঞ্চলসমূহত এই আক্ৰমণকাৰী দলটোক উগ্ৰপন্থী সংগঠনৰ যেহেতু সদস্য হ'ব কাৰণ তেওঁলোকৰ হাতত ৰকেট লাঞ্চাৰ আছিল আৰু ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে প্ৰথমতে তেওঁলোকে ৰকেট লাঞ্চাৰ আক্ৰমণ কৰে তাৰ পাছত তেওঁলোকে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে গুলীবৰ্ষণৰ পাছত 3-4টা গ্ৰেনেড তেওঁলোকে নিক্ষেপ কৰাৰ খবৰ আহিছে তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা কিছু সময় পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ব কিন্তু উজনি অসমক পুনৰ অশান্ত কৰাৰ পৰিকল্পনা কৰিছে নেকি উগ্ৰপন্থী সংগঠনে কাৰণ ইয়াৰ আগতেই আমি দেখিছিলোঁ তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলা শিৱসাগৰ জিলা যোৰহাট জিলা এই বিশেষকৈ উজনি অসমৰ জিলাকেইখনত বিভিন্ন সময়ত বিভিন্ন কুটাঘাটমূলক ঘটনা সংঘটিত হৈ আহিছে 26 জানুৱাৰীৰ আগত আলফা স্বাধীনে নিজৰ শক্তি প্ৰদৰ্শনৰ কাৰণে বা গণতন্ত্ৰ দিৱসৰ আগে তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা কিছুমান সংঘটিত কৰে কিন্তু এতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনলৈ মাত্ৰ 17টা দিন থকা অৱস্থাত এই ভয়ংকৰ কুটাঘাট সংঘটিত হৈছে য'ত 4জনৰ পৰা 5জন অসম আৰক্ষী জোৱান আহত হোৱাৰ খবৰ আহিছে হয়তো তাতকৈ বেছি হ'ব পাৰে তাতকৈ কম হ'ব পাৰে আৰু এই যি আঘাত আছে আঘাত কিন্তু গুৰুতৰ বুলি কোৱা হৈছে আৰক্ষী জোৱান কেইজনৰ তেওঁলোকক জাগুন যি চিকিৎসালয় আছে সমূহে তাত স্বাস্থ্য কেন্দ্ৰ আছে তাত তেওঁলোকক ভৰ্তি কৰা হৈছে আৰু পৰৱৰ্তী সময়ত যদিহে চিকিৎসকে পৰামৰ্শ দিয়ে বা চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁলোকক তিনিচুকীয়া সিভিল নতুবা ডিব্ৰুগড়ৰ যি
অসম চিকিৎসা মহাবিদ্যালয় আছে তালৈ তেওঁলোকক প্ৰেৰণ কৰা হ'ব পাৰে কিন্তু উজনি অসমত নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ কুটাঘাত সংঘটিত হৈছে আৰু ৰাজ্যত উগ্ৰপন্থীৰ ভয়ংকৰ কুটাঘাতৰ ঘটনা এবাৰ টাৰ্গেট জাগুনৰ আৰক্ষী কেম্প সন্দেহজনক উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ আৰু এই আক্ৰমণটোত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ কৰা হৈছে আলফা স্বাধীনৰ একাংশ কেডাৰে এই ঘটনা সংঘটিত কৰিছে বুলি প্ৰথম অৱস্থাত এতিয়া সন্দেহ কৰা হৈছে কিন্তু আলফা স্বাধীনে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই তেওঁলোকে এই দায়িত্ব স্বীকাৰ কৰা নাই আৰু তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা বৰ্তমানলৈকে আমাৰ সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰা হৈছিল কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই তেওঁলোকে মন্তব্য আগবঢ়োৱা নাই আৰু খালি এটা কথা কৈছে যে হয় আক্ৰমণটা সংঘটিত হৈছিল য'ত ধাৰাসাৰ গুলীবৰ্ষণ কৰা হৈছে অত্যাধুনিক তেওঁলোকে ৰাইফল ব্যৱহাৰ কৰিছে আৰু ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে আৰু লগতে ৰকেট লাঞ্চাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু গ্ৰেনেড নিক্ষেপ কৰিছে আৰু তাৰ পাছতেই অসম আৰক্ষীৰ ফালৰ পৰা উচিত প্ৰত্যুত্তৰ দিয়া হয় কিন্তু এই আক্ৰমণৰ পাছতেই তেওঁলোকে তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে আৰু আমাৰ যি স্থানীয় সাংবাদিক আছে উপাসনা গোস্বামী তেখেতৰ সৈতে আমি যেতিয়া যোগাযোগ কৰিছোঁ তেওঁ জনাইছিল যে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই বিশেষকৈ তিনিচুকীয়া জিলাখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল প্ৰতিখন দুচকীয়াৰ পৰা চাৰিচকীয়া বাহন বাছৰ পৰা ট্ৰাকলৈকে সকলো তন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছিল যেহেতু নিৰ্বাচনী আচৰণ বিধি আছে অন্য কিছুমান দিশৰ ফালৰ পৰাও চেকিং কৰা হয় কিন্তু তাৰ মাজতেই এই নিষিদ্ধ নিৰাপত্তাৰ মাজতেই কেনেকৈ এই আক্ৰমণকাৰীসকলে ৰকেট লাঞ্চাৰ লৈ আহি জাগুনৰ নিচিনা ঠাইত তেওঁলোকে আক্ৰমণ সংঘটিত কৰি তাৰ পৰা আঁতৰি গৈছে সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন আৰু তিনিচুকীয়া যেহেতু উগ্ৰপন্থী সংগঠন বিশেষকৈ আলফা স্বাধীন সেই অঞ্চলসমূহত যথেষ্ট সক্ৰিয় তেওঁলোকে বিভিন্ন সময়ত এই জাগুন অঞ্চলটোক ইয়াৰ পূৰ্বেও তেওঁলোকে কেইবাবাৰ টাৰ্গেট কৰিছে পেঙেৰি অঞ্চলটোক তেওঁলোকে টাৰ্গেট কৰিছে বিভিন্ন অঞ্চলত তেওঁলোকে টাৰ্গেট কৰি আহিছে আৰু মন গ'লেই যে তেওঁলোকে আক্ৰমণ কৰিব পাৰে বা আক্ৰমণ কৰিব পৰা সক্ষমতা আছে সেইটো হয়তো তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে একাংশই সন্দেহ প্ৰকাশ কৰিছে কিন্তু এই আক্ৰমণৰ আঁৰত প্ৰকৃততে কোনটো উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত কাৰণ সেই অঞ্চলটোত সক্ৰিয় আলফা স্বাধীন আৰু অৰুণাচলৰ দিশৰ পৰা একাংশ আলফা স্বাধীনৰ কেডাৰ আহি উজনি অসমত বাহৰ পাতে কেতিয়াবা তেওঁলোকে ধন সংগ্ৰহৰ বাবে আহে কেতিয়াবা তেওঁলোক শক্তি প্ৰদৰ্শনৰ কাৰণে আহে আৰু তাৰে কিছুমান সক্ৰিয় সদস্যৰ নেতৃত্বত এই আক্ৰমণ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে কিন্তু এতিয়ালৈকে তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই কিছু সময় পিছতেই তেওঁলোকে স্পষ্টীকৰণ জনাব কিন্তু জনাইছোঁ পুৱাৰ ভাগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ প্ৰাক্ষণত উজনি অসমত পুনৰ কুটাঘাত সংঘটিত হৈছে উজনি অসমত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ কুটাঘাত এবাৰ উগ্ৰপন্থী সংগঠনৰ টাৰ্গেট জাগুনৰ আৰক্ষী কেম্প আৰু নিশা 2:10 বজাত এই ভয়ংকৰ এম্বুছটো সংঘটিত হৈছে আৰু তেওঁলোকে ঘাট লগাই আক্ৰমণ কৰিছিল প্ৰথমতে ৰকেট লাঞ্চাৰ তাৰ পাছত ধাৰাসাৰ গুলীবৰ্ষণ প্ৰায় 25 পৰা 30 মিনিট সময় আক্ৰমণ চলিছে বুলি কোৱা হৈছে আৰু অসম আৰক্ষীৰ ফালৰ পৰা উচিত প্ৰত্যুত্তৰ দিয়া হৈছিল কিন্তু হতাহতৰ খবৰ অহা নাই যে কোনোবা আক্ৰমণকাৰী আহত হৈছে তেনেকুৱা খবৰ অহা নাই কিন্তু আহত হৈছে অসম আৰক্ষীৰ সেই কেম্পটোত থকা 4 জনৰ পৰা 5 জনকৈ আৰক্ষী জোৱান আৰু তেওঁলোকক ততাতৈয়াকৈ সেই আক্ৰমণৰ পাছতেই জাগুনৰ যি স্থানীয় সাময়িক চিকিৎসা কেন্দ্ৰ স্বাস্থ্য কেন্দ্ৰ আছে তাত তেওঁলোকক ভৰ্তি কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ কাৰণে তেওঁলোকক তিনিচুকীয়ালৈ অনা হ'ব পাৰে বা ডিব্ৰুগড়লৈ অনা হ'ব পাৰে কিন্তু কোৱা হৈছে যে ক্ষয় ক্ষতি আছে আৰু এতিয়ালৈকে তাত সংবাদ মাধ্যমৰ কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই তাত আৰক্ষী বেটেলিয়ন তথা CRPF বাহিনী মুতায়ন কৰা হৈছে সেই অঞ্চলটোত আৰু সেই কেম্পটো তেওঁলোকে ঘেৰি ৰাখিছে কাকো সোমাবলৈ তেওঁলোকে অনুমতি প্ৰদান কৰা নাই কিমান ক্ষয় ক্ষতি হৈছে তাৰ কোনো ধৰণৰ তথ্য এতিয়ালৈকে অহা নাই কিন্তু আহত হৈছে 4 পৰা 5 জন আৰক্ষী জোৱান ভয়ংকৰ কুটাঘাত পুনৰ টাৰ্গেট তিনিচুকীয়া জিলা তিনিচুকীয়াৰ জাগুনত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰকেট লাঞ্চাৰ ধাৰাসাৰ গুলীবৰ্ষণত 4 জন আৰক্ষী জোৱান আহত হোৱাৰ তথ্য আছে মই পুনৰবাৰ কৈছোঁ তিনিচুকীয়া জিলাখনত এই নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ কাৰণে তেওঁলোকে আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছিল প্ৰতিটো প্ৰান্তে তেওঁলোকে নজৰ ৰাখিছিল আৰু ইয়াৰ আগতেও কৈছোঁ যে ইয়াত আলফা স্বাধীন জড়িত থকাৰ মানে সন্দেহ কৰা হৈছে আৰু ইয়াৰ আগতেও আলফা স্বাধীনৰ একাংশ কেডাৰে অৰুণাচলৰ পৰা আহি তিনিচুকীয়া জিলাখনত প্ৰৱেশ কৰে বিভিন্ন ঠাইত তেওঁলোকে থাকি তাৰ পৰা তেওঁলোকে ধন সংগ্ৰহ তথা তেওঁলোকৰ মাজে মাজে শক্তি প্ৰদৰ্শনৰ কাৰণে যিবোৰ তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰে বা এনেকুৱা ধৰণৰ গুলীচালনা ঘটনা সংঘটিত কৰে সেইবোৰ সংঘটিত কৰি আহিছিল কিন্তু কিছুদিন ধৰি প্ৰায় 6 মাহ ধৰি এনেকুৱা কোনো ধৰণৰ ঘটনা জাগুন অঞ্চলটোত সংঘটিত হোৱা নাছিল কিন্তু তাৰ পাছত হঠাৎ নিৰ্বাচনৰ আগে উজনি অসমত পুনৰ উগ্ৰপন্থীৰ কুটাঘাতৰ ঘটনা
ৰকেট লাঞ্চাৰ আক্ৰমণ তাৰ পাছত ধাৰাসাৰ গুলীবৰ্ষণ এই ভয়ংকৰ ঘটনাত আহত হৈছে অসম আৰক্ষীৰ 4 পৰা 5 জনকৈ আৰক্ষী জোৱান তিনিচুকীয়া আৰক্ষীয়ে প্ৰত্যুত্তৰ দিছে কিন্তু এতিয়ালৈকে তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই তেওঁলোকে মন্তব্য দিয়া নাই কিন্তু সেই কেম্পটোত এতিয়া যি নিৰাপত্তা ব্যৱস্থা আছে কটকটীয়া কৰা হৈছে তাত CRPF বাহিনী মুতায়ন কৰা হৈছে বাহিৰত আৰু তিনিচুকীয়া আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ইতিমধ্যে তাত উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছে ধন্যবাদ